বিদেশৰ পানীৰে তৃষ্ণা নিবাৰণ উদালগুৰিৰ ভাৰত ভূটান সীমান্তবাসীৰ দুৰ্বিষহ জীৱন এটুপি খোৱা পানীৰ বাবে সীমাহীন সংগ্ৰাম পানীয়ে হৈছে প্ৰাণ আৰু এই পানী এটুপিৰ কাৰণে কিন্তু এতিয়া বিশেষকৈ যি ভাৰত ভূটান সীমান্তবাসী ৰাইজ আছে তেওঁলোকে জীৱন সংগ্ৰাম কৰিব লগা হৈছে মৰণক শৰণ দি হয় মৰণত শৰণ দি এটুপি খোৱা পানী সংগ্ৰহৰ বাবে দৈনিক সংগ্ৰাম কৰিব লগা হয় উদালগুৰিৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তবাসী অসমীয়াই সীমান্তৰ থালুংঝাৰ কলবাৰী টেংকি বস্তি আদি অঞ্চলৰ জনসাধাৰণে এইদৰেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত প্ৰৱেশ কৰি বহিৰাষ্ট্ৰখনৰ নৈ জান জুৰিৰ পৰা দৈনিক সংগ্ৰহ কৰিব লগা হয় খোৱা পানী জনমৰ পৰাই পাইছোঁ মই পানী কিহত লৈ যায় আপোনালোকে চাইকেলত কুৰাই ড্ৰামগিলা ওলাই গেল না গেলানকেইটা ইটা গেলানগিলাত কুৰাই আৰু আপোনালোক গাঁৱৰ মানুহে সকলোৱে নিয়ে সকলোৱে লয় বেলেগতো তাতে আৰু পানীৰ ব্যৱস্থা নাই নাই একো ব্যৱস্থা নাই পানীৰ দশক দশক ধৰি এইদৰেই চাইকেল অথবা বাইকত কঢ়িয়াই ভূটানৰ পৰা গেলন ভৰ্তি পানী নিয়া হয় অসমলৈ ভূটানৰ এই হিলৰ নৈত থকা সীমিত পানীৰ উৎসৰ পৰাই দৈনন্দিন জীৱনত পানীৰ সকলো চাহিদা পূৰণ কৰে এওঁলোকে ভূটানৰ দুৰ্গম অঞ্চলৰ পৰা পানী সংগ্ৰহ এওঁলোকৰ বাবে কঠিন প্ৰত্যাহ্বান এফালে যদি ভূটানী আৰ্মি পুলিচৰ ভয় আনফালে আকৌ হাতী বন্যপ্ৰাণীৰ ভয় ফটকা ফুটাই হাতী খেদিও সংগ্ৰহ কৰিব লগা হয় পানী ইয়াৰে ভূটানৰ যি আৰ্মি বা পুলিচে কিবা বাধা প্ৰদান কৰে নেকি কেতিয়াবা বাধা প্ৰদান কৰে আহিলে ইণ্ডিয়াত খুন্দি ল'বি কুঁৱাটো বুলি কয় আৰু যেনিবা এতিয়াতো এতিয়া বিদেশৰ পৰা পানী নিব লগা বিদেশৰ পৰা নিব লাগে হাতীও খেদায় ৰাতিপুৱা আহিব নোৱাৰিব ৰাতিপুৱা 10টা 12টা এনেকৈ আহিব লাগিব হাতীগিলা কাষতে এইগিলা জংঘলতে থাকে এইখিনিত আমি চেঙেৰা মানুহ অলপ আহোঁ অলপ ফটকা চটকা লৈ পেলাই অলপ খেদিলোঁ তাৰপিছত পানী ভৰাল লগৰকেইটাক চাবা দিওঁ অলপ এয়াই চাগে জীৱন সংগ্ৰাম হেজাৰ বাধাৰ মাজতো থমকি নৰয় জীৱনৰ দৌৰ এই পানী স্বাস্থ্যসন্মত হয় নে নহয় তালৈ ভ্ৰূক্ষেপ নাই এওঁলোকৰ কিয়নো কিবা কৰি এটুপি পানী সংগ্ৰহেই এওঁলোকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য ফিল্টাৰ কৰা হয় নে নহয় এইটো ফিল্টাৰ কৰা নহয় এতিয়া গাঁৱত ইয়াৰ পৰাই লৈ যায় ডাইৰেক্টকে খোৱা হয় ডাইৰেক্ট খোৱা হয় এইটো আৰু ঘৰৰ সকলোৱে খায় আলহী চালহী আহিলে আলহী চালহী খায় সদায় গা চা ধোৱা ব্যৱস্থা কি কৰা গা চা ইয়াতে আহিব লাগিব ধোৱা পুৰুষৰ সমানেই এইসকল যুৱতী মহিলাইও সংগ্ৰহ কৰে পানী প্ৰতি বছৰে এনেকে প্ৰতিদিনে নিব লাগে আহি ভয় লাগে নে নালাগে লাগে বাইদেউ কেতিয়াৰ পৰা এই পানীসমূহ এনেদৰে আপোনালোকে কষ্ট কৰি নিব লগা হৈছে জন্মৰ পৰাই নেকি জন্মৰ পৰাই হৈছে এতিয়া এই পানীসমূহ আপোনালোকে ক'ত ষ্টক কৰিবগৈ ক'ত ৰাখিবগৈ ড্ৰামতে থাকিব ড্ৰামতে থাকিব ড্ৰামটো খালী হ'লে আহি যাম আৰু এইটো পানী ল'ব পাহাৰৰ নামনিত পানী শুকাই গ'লে আৰু অধিক উচ্চতালৈ গৈ এওঁলোকে সংগ্ৰহ কৰে পানী ইয়াতে শুকাই গ'লেতো আৰু পানী নাই আৰু তেতিয়া আৰু ওপৰত যাব লাগিব মুঠৰ ওপৰত ভূটানৰ পানীৰ ওপৰতে দশক দশক ধৰি নিৰ্ভৰশীল হৈ আহিছে এওঁলোকে ভূটানৰ পানীয়েই এওঁলোকক জীয়াই ৰাখিছে চিৰদিন চিৰকাল উদালগুৰিৰ পৰা ধনমণি বৰ্মনৰ ৰিপোৰ্ট NKTV+।